পঞ্চায়ত নিৰ্বাচনক লৈ তীব্ৰতৰ হৈ উঠিছে প্ৰচাৰ অভিযান। নিজৰ নিজৰ সংকল্প তথা প্ৰতিশ্ৰুতি লৈ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ মাজত চলাইছে প্ৰচাৰ অভিযান। 58 নং দহালীৰ ৰাজাপুখুৰী বাৰহন্তি ৰঙামাটি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী নৃপেন্দ্ৰ সদাগৰেও চলাইছে প্ৰচাৰ অভিযান। নিৰ্দলীয় প্ৰাৰ্থীৰূপে কাপ প্লেটৰ ছবিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নৃপেন্দ্ৰ সদাগৰৰ তীব্ৰ গতিত চলাইছে নিৰ্বাচনী প্ৰচাৰ। মই এইবেলি যি পঞ্চায়ত নিৰ্বাচন আছে আমাৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন তাত পলাশবাৰী সমষ্টিৰ পৰা আমাৰ 58 নং দহালী বা ৰাজাপুখুৰী বাৰহন্তি ৰঙামাটি গ্ৰাম পঞ্চায়তৰ আঞ্চলিক সদস্য পদত অৱতীৰ্ণ হৈছোঁ আৰু ইতিমধ্যে মোৰ প্ৰচাৰ সমাপ্তৰ ফালে মানে আগবাঢ়িছে। মোৰ নিৰ্বাচনী প্ৰতীক চিহ্ন হ'ল কাপ প্লেট। একচুৱেলি পঞ্চায়ত নিৰ্বাচনটো এনেকুৱা এটা নিৰ্বাচন য'ত পাৰ্টি আৰু প্ৰাৰ্থীৰ মাজত ডিফাৰেঞ্চ থাকে আৰু যিজন প্ৰাৰ্থী ভাল প্ৰাৰ্থী হয় বা যিজন প্ৰাৰ্থীয়ে সমাজৰ বা আমাৰ ৰাইজৰ কাম কৰিব বিচাৰে সেইজন প্ৰাৰ্থীকে আমাৰ ৰাইজে জয়ী কৰে। আৰু পাৰ্টি বুলি ক'লে আমি যিসকল পাৰ্টিৰ কথা ক'লে আপুনি যি সক্ৰিয় এটা দল আছে বা বিৰোধী পক্ষ আছে তেখেতসকলৰ বিৰুদ্ধে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। তাৰ কাৰণটো হৈছে আমাৰ সমাজখন, আমাৰ যিখন সমাজ আচলতে আমাৰ যিখন গাঁও পঞ্চায়ত সেই পঞ্চায়তখন মই আগৰ পৰাই চিনি পাওঁ ভালদৰে আৰু এতিয়া ঘৰে ঘৰে সোমাই মই এনেকুৱা লাগিছে যেন 80% মানুহে এতিয়াও চৰকাৰী যি সাহায্য চৰকাৰৰ যিবিলাক আমাৰ আঁচনি আছে সেই আঁচনিবিলাকৰ পৰা মানে আঁতৰি আছে আৰু সেই অনুপাতে মই যিমান পাৰোঁ তেখেতসকলৰ কথা পাতিছোঁ। তেখেতসকলক আশ্বাস দিয়া নাই মই যদি মই জয়ী হওঁ তেখেতসকলৰ যিখিনি অভাৱ আছে চৰকাৰী সাহায্য বা চৰকাৰী আঁচনি আছে সেইখিনি দিবলৈ মই মানে সাজু হৈ আছোঁ। ইতিমধ্যে মোৰ এতিয়া আপোনাৰ ধৰক 13,000ৰ ওপৰত আছে। আশাবাদীটো মই 100% আশাবাদী। মই এতিয়া শৃংগত উঠি আছোঁ। মোৰ লাষ্ট শৃংগ মানে মই মাত্ৰ যিখন ঝাণ্ডা সেইখন মানে শৃংগত অৱতৰণ কৰিব মাত্ৰ ৰখি আছোঁ। ৰাইজৰ সঁহাৰি মোৰ বিপুল সঁহাৰি। এতিয়ালৈ মই যদিও 6জন প্ৰাৰ্থী আমাৰ আছে মই 60% অকলে 60% মই যুঁজখন জয়ী হ'ম বুলি মই দৃঢ় বিশ্বাস আছে মোৰ। প্ৰতিদ্বন্দ্বী মোৰ বেকত 5 গৰাকী, মই মানে মোৰ লগত 6 গৰাকী। ৰাইজে কি ক'ম আৰু ৰাইজে জানে ইতিমধ্যে ৰাইজে গম পাইছে যে নৃপেন সদাগৰ নামৰ যিজন ব্যক্তি বহু দিনৰ পৰা বহু বছৰৰ পৰা সামোজৰ হৈ কাম কৰি আছে আৰু মই ইতিমধ্যে সংবাদ মাধ্যমলৈতো জড়িত আছিলোঁ আৰু কোনো আজিলৈ মোৰ আজিলৈ কোনো মানে যিটো বেয়া গুণ বা কিছুমান নীতি নিয়ম উলংঘন কৰে সেনেকুৱা ধৰণৰ মই নাই, যিটোকে ক'তো এনেকুৱা কৰা নাই। তো ৰাইজে বিচাৰিছে যে এজন ভাল প্ৰাৰ্থী এইবাৰ আমাৰ যিটো আমাৰ গ্ৰাম পঞ্চায়ত আছে আমাৰ যি 58 নং দহালী ৰাজাপুখুৰী বাৰহন্তি যিখন আমাৰ পঞ্চায়ত আছে তাত মানে ভাল ব্যক্তি এজনক নিৰ্বাচন জয়ী কৰিবলৈ তেখেতক ইতিমধ্যে উঠিব লাগিছে। এটাই অনুৰোধ কৰিছোঁ যিখিনি ভোটাৰে যে মোক হয়তো চিনি পোৱা নাই আপোনালোকৰ চেনেলৰ জৰিয়তে তেখেতসকলক মই জনাব বিচাৰোঁ যে এইবেলি যি নিৰ্বাচন সেই নিৰ্বাচনটো আচলতে বহুত শুদ্ধ নিৰ্বাচন হ'বলৈ গৈছে। কাৰণ ইয়াত যদিও দল আছে দুটা দল মানে চবেই চিনি পায়, নাম নকওঁ বাৰু আমি নিৰ্দলীয় প্ৰাৰ্থী বহু নিৰ্দলীয় প্ৰাৰ্থীয়ে ইতিমধ্যে অৱতীৰ্ণ হৈছে, কাপ প্লেট লৈছে কোনোবাই আৰু বেলেগ চিম্বল লৈছে। গতিকে ভোটাৰে মই এটাই জনাম যে মোৰ যিটো কাপ প্লেট চিহ্ন এই চিহ্নটোত যাতে মোক বহুমূলীয়া ভোট আপোনালোকে দি মোক জয়যুক্ত কৰে যাতে মই অনাগত সময়ত আপোনালোকৰ মানে সেৱা আগবঢ়াব পাৰোঁ। আৰু এই নিৰ্বাচনত আপোনালোকে য'ত থিয়াই দি আছে মোৰ পিছফালে দেখিছে চাগে এনেকুৱা পৰিয়াল ক'লোও মই আগতে 80% পৰিয়াল এনেকৈ আছে। কোনোবা হয়তো কিবা পাইছে কোনোবাই পোৱা নাই, বহুত দুখীয়া পৰিয়াল আছে। মোৰ পিছফালে দেখিছে তেখেতসকলৰ বহুত আশা যে তেখেতসকলৰ মানে এটা দুখ পচিছে মোৰ অলপ আগতে আপোনালোক আহি পোৱাৰ আগতে যে আজিলৈ তেখেতৰ ঘৰটো পোৱা নাই, আজিলৈ তেখেতৰ বাইদেউহঁতৰ মানে একোৱেই মানে চৰকাৰী সুবিধা পোৱা নাই। গতিকে এইখিনি যাতে মই মানে তেখেতসকল দিব পাৰোঁ তাৰ বাবে মোক ৰাইজে যাতে সহায় কৰে আৰু ইয়াৰ বাবে মই কাকো দোষী আক্ষেপ নকৰোঁ। কাৰণ চৰকাৰৰ যিবিলাক প্ৰতিনিধি আছে তেখেতসকলৰ এটা সময় থাকে যিটো সময়ত ৰাজনীতিৰ ক্ষেত্ৰত গোটেইবিলাক ওলাই আহে। আজি ইলেকশ্যনৰ সময়ত তেখেতসকলে কৈ আছে কি আমি অমুক দিম, কালি অমুক দিম, কালি দৰমহা ভৰাই দিম, কালি স্কুল এখন আমি পাতিহি কৰিম, কালি হাইস্কুলৰ পৰা আমি LP স্কুলৰ পৰা বা MP স্কুলৰ পৰা হাইস্কুল বনাম বা হাই ছেকেণ্ডেৰী বনাম, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰচাৰ চলাই আছে। কিন্তু মই আজি ক'ব বিচাৰিছোঁ সেনেকুৱা প্ৰচাৰ চলাতকৈ এনেকুৱা প্ৰচাৰ চলাক যে যিখিনি দুখীয়া মানুহ আছে আমি য'ত এতিয়ালৈ যিখন গাঁৱত আমি সোমাই পোৱা নাই, যিবিলাক ব্যক্তিৰ ঘৰত গৈ পোৱা নাই, তেখেতসকলক আমি যি অভাৱ আছে সেইবিলাক দিয়াৰ কাৰণে আমি আশ্বাস দিম বুলি ক'ব লাগিছিলে। কিন্তু মই আজি আশ্বাস দি যাওঁ তেখেতসকলক মই যি জয়ী হওঁ চৰকাৰৰ যিবিলাক আঁচনি আছে মই এটকাও হৰণ ভজন নকৰি তেখেতসকলক দিয়াৰ বাবে মই আজি প্ৰতিজ্ঞাবদ্ধ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ।
আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।